নমস্কাৰ দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত অগপৰ পদত্যাগী তিনি মন্ত্ৰী বিজেপিৰ মিত্ৰতাৰ পিছত বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈ মুখ্যমন্ত্ৰীৰ বাসভৱনত গৈ উপস্থিত হৈছে অগপৰ নেতৃত্ব মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰত্যাহাৰ কৰিব পদত্যাগ পত্ৰ আৰু আজি নিজৰ দায়িত্ব চম্জি ল'ব অগপৰ তিনি মন্ত্ৰীয়ে দায়িত্ব ল'ব নিগম নিকায়ৰ অধ্যক্ষয়ো অগপৰ পদত্যাগী তিনি মন্ত্ৰীৰ লগত আছে বিধায়িকা ৰেণুবৰ্মা ৰাজখোৱা বিধায়ক গুণীন্দ্ৰনাথ দাস আৰু সত্যব্ৰত কলিতা দায়িত্ব ল'ব আজি নিজৰ তিনিগৰাকী মন্ত্ৰীয়ে আৰু পদত্যাগ পত্ৰ তেওঁলোকে প্ৰত্যাহাৰ কৰিব যেটো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তিনিগৰাকীকৈ অসম গণ পৰিষদৰ মন্ত্ৰীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰীলৈ আৰু অৱশেষত বহু জল্পনা কল্পনাৰ অন্তৰত অগপৰ বিজেপিৰ মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত হৈছে অগপৰ তিনি মন্ত্ৰী পোনপটীয়াকৈ কৈছো মানস জ্যোতি বৰুৱা আমাৰ জ্যেষ্ঠ সাংবাদিকৰ কাষলৈ মানস পুনৰ আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে আপুনি জনাইছে যে মুখ্যমন্ত্ৰীৰ বাসভৱনত গৈ উপস্থিত হৈছে তিনি মন্ত্ৰী বৈঠক কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু এই সন্দৰ্ভত শেহতীয়া কি তথ্য লাভ কৰিছে আপুনি হয় ৰশ্মিতা এয়া মুখ্যমন্ত্ৰীৰ বাসভৱন আৰু মুখ্যমন্ত্ৰীৰ বাসভৱনৰ ওপৰৰ মহলাত থকা যি আসলতে আলোচনা গৃহ সেই আলোচনা গৃহতেই এই মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তিনিগৰাকীকৈ মন্ত্ৰী মই এই মুহূৰ্তত তেওঁলোকক মন্ত্ৰী বুলিয়ে কৈছোঁ যদিও তেওঁলোকে পদত্যাগ কৰি আছিলে তথাপি এই মুহূৰ্তত মই তেওঁলোকক মন্ত্ৰী বুলিয়ে কৈছোঁ অগপৰ তিনিজনকৈ মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আৰু কেইবাজনো অগপৰ বিধায়ক সত্যব্ৰত কলিতা ৰেণুপমা ৰাজখোৱাকে ধৰি কেইবাজনো প্ৰবীন্দ্ৰ ডেকাকে ধৰি কেইবাজনো অগপ বিধায়ক তেওঁলোকে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে আৰু ইয়াৰ কথাটোৱে হৈছে যে তেওঁলোকে এই তিনিজনকৈ অগপৰ মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে পদত্যাগ কৰিছিল মন্ত্ৰীত্বৰ পৰা তেওঁলোকে পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত জমা দিছিল আৰু কালি নিশা মহানগৰীৰ অভিজাত হোটেল ৰেডিছন ব্লুত অগপ আৰু বিজেপিৰে পুনৰ মিত্ৰতা চূড়ান্ত হৈ উঠাৰ পিছতেই আজি তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা তেওঁলোকে যি পদত্যাগ পত্ৰ তেওঁলোকে মুখ্যমন্ত্ৰীক দি থৈছিল সেই পদত্যাগ পত্ৰ তেওঁলোকে উঠাই ল'বৰ কাৰণে পদত্যাগ পত্ৰ ঘূৰাই ল'বৰ কাৰণে তেওঁলোক আহিছে আৰু সেই অনুসৰি তেওঁলোকে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিছে সেই বৈঠকত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আছে ইতিমধ্যে প্ৰায় 5-6 মিনিট সময় উকলি গৈছে তেওঁলোকৰ বৈঠকৰ আৰু যদিও তেওঁলোকে কোৱা হৈছে যে তেওঁলোকে প্ৰথম কথা তেওঁলোকে বৈঠকখনৰ প্ৰথম উদ্দেশ্য তেওঁলোকে মন্ত্ৰীত্বৰ পৰা মুখ্যমন্ত্ৰীৰ হাতত দি থোৱা পদত্যাগ পত্ৰ তেওঁলোকে ঘূৰাই ল'ব আৰু দ্বিতীয় কথা যিহেতু আনুষ্ঠানিকভাৱে অগপ বিজেপিৰ পুনৰ মিত্ৰতাটো কালি নিশা চূড়ান্ত হ'ল এতিয়া দ্বিতীয় কথাটো আহি পৰিছে যে তেওঁলোকৰ আসনৰ ভাগ বতৰা গতিকে এই ক্ষেত্ৰত তেওঁলোকে আজিৰ দিনটোতে চূড়ান্ত কৰাৰ সম্ভাৱনা আছে কিয়নো যিহেতু নিৰ্বাচনলৈ দিন নাই ইতিমধ্যে নিৰ্বাচন ঘোষণা হৈছে নিৰ্বাচনৰ দিন ঘোষণা হৈছে 11 তাৰিখত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু আমাৰ বহু 5টা সমষ্টিত 11 তাৰিখত ভোট গ্ৰহণ যিহেতু আছে গতিকে তাৰ কাৰণে আসলতে নমিনেশ্যন পৰ্ব আৰম্ভ হ'ব আৰু যদি দেৰি হয় তেনেহ'লে হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব গতিকে দেৰি নকৰি খুব কম দিনৰ ভিতৰত প্ৰতিটো ৰাজনৈতিক দলেই যিহেতু প্ৰাৰ্থী তালিকাসমূহ ঘোষণা কৰিব গতিকে আজিৰ বৈঠকতে আশা কৰা হৈছে অগপ আৰু বিজেপিয়ে তেওঁলোকৰ যিটো সিট শ্বেয়াৰিং সেই সিট শ্বেয়াৰিং তেওঁলোকে সম্পূৰ্ণ কৰিব ইতিমধ্যে অগপই যিটো প্ৰাথমিক চৰ্ত অগপই বিজেপিলৈ আগবঢ়োৱা বুলি আমি জানিব পাৰিছোঁ সেই অনুসৰি অগপই 3টা লোকসভা সমষ্টি আৰু এখন ৰাজ্যসভাৰ আসন তেওঁলোকে বিচাৰিছে অগপই ধুবুৰী বৰপেটা আৰু কলিয়াবৰ এই আসন 3খন ধুবুৰী বৰপেটা কলিয়াবৰ আসন 3খন বিচাৰিছে আৰু সমান্তৰালভাৱে ৰাজ্যসভাৰ এখন আসন বিচাৰিছে আমি জানো যে চলিত বৰ্ষৰ মে-জুন মাহৰ ভিতৰত ৰাজ্যসভাৰ আসন খালী হ'ব আৰু সেই খালী হোৱা আসনখনত অগপৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰক্ষেপ কৰিবৰ কাৰণে অগপই বিজেপিক দাবী জনাব সেই দাবী তেওঁলোকৰ আছে সমান্তৰালভাৱে যি তেওঁলোকে 3খন লোকসভাৰ আসন বিচাৰিছে সেই 3খন লোকসভা আসনৰ কলিয়াবৰ আৰু বৰপেটাৰ আসনখন ইতিমধ্যে বিজেপিয়ে অগপক এৰি দিবলৈ সন্মত বুলি আমি এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পাৰিছোঁ বাকী থাকিল ধুবুৰীৰ আসনখনৰ কথা বাৰ্তা তেওঁলোকে হয়তো আজিৰ যি বৈঠক সেই বৈঠকতে তেওঁলোকে কিবা এটা চূড়ান্ত ফয়চলা কৰিব বুলি আমি জানিব পাৰিছোঁ আৰু তাৰোপৰি অগপই আৰু কিছু আগলৈ গৈ তেওঁলোকে গুৱাহাটী আৰু মঙলদৈ আসনখনো তেওঁলোকে দাবী কৰা বুলি আমি জানিব পাৰিছোঁ কিন্তু গুৱাহাটী আৰু মঙলদৈ আসনখন যিহেতু বিজেপিৰ কাৰণে সুৰক্ষিত আসন আৰু তেওঁলোকৰ সাংসদ এই মুহূৰ্তত এই দুয়োখন আসনতে আছে
গতিকে অগপক তেওঁলোকে মঙলদৈ আৰু গুৱাহাটীৰ আসনখন এৰি নিদিব তাত অকণমানো সন্দেহৰ অৱকাশ নাই। ইয়াৰ বিপৰীতে ধুবুৰীৰ আসনখনক লৈ কিছু জটিলতা আছে। আমি জানিব পাৰিছোঁ যে ধুবুৰীৰ আসনখন অগপক এৰি দিয়া হ'ব নে নহ'ব সেই সন্দৰ্ভত 15 মাৰ্চত তেওঁলোকে আকৌ সিদ্ধান্ত ল'ব বুলি আমি জানিব পাৰিছোঁ। কিন্তু বোধ কৰোঁ সেইটো হয়তো 15 মাৰ্চ নাপাবগৈ, আজিৰ দিনটোতে হয়তো, আজি যিহেতু কাৰণ গোটেইখিনি যিখিনি এই সন্দৰ্ভত সিদ্ধান্ত লোৱা, আসনৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিও ইয়াত উপস্থিত হৈছেহি। গতিকে স্বাভাৱিকতে তেওঁলোকে গোটেই বিষয়টো আলোচনা কৰি ইয়াতে নিশ্চয় কৰিব বুলি আমি আভাস পোৱা গৈছে। কাৰণ ইতিমধ্যে আমি জানো যে কেন্দ্ৰীয় নেতৃত্বয়ো সেয়া ৰাম মাধৱেও যদিও তেওঁ যোৱা নিশা মিত্ৰতাটো পুনৰ হ'ল বুলি তেওঁ ঘোষণা কৰিছে, কিন্তু আসনৰ যিটো ভাগ বতৰা সেই ভাগ বতৰাটো আচলতে ৰাজ্যিক নেতৃত্বৰ ওপৰত তেওঁ এৰি দিছে। গতিকে এই ক্ষেত্ৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বহিয়ে আচলতে কথাটো আলোচনা কৰিব। গতিকে সেই অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে। আৰু আমি জানিব পাৰিছোঁ আৰু কিছু সময়ৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসো আহি ইয়াত উপস্থিত হ'বহি। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত যিহেতু এখন বৈঠক চলি থকাৰ কাৰণে তেওঁলোক তাত উপস্থিত আছে। হয়, কেইটামান মুহূৰ্তৰ পূৰ্বে ৰঞ্জিত দাস ডাঙৰীয়াও আহি ইয়াত উপস্থিত হৈছেহি। গতিকে এই সময়তে তেওঁলোকে নিশ্চয়টো কৰি পেলাব বুলি আমি জানিব পাৰিছোঁ। কিন্তু যি নহওক ইতিমধ্যে প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে। অসম গণ পৰিষদৰ এই পুনৰ বিজেপিৰ সৈতে মিত্ৰতাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে। আমি জানিব পাৰিছোঁ নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্তই সংবাদমেল সম্বোধন কৰিব আৰু কেইটামান মুহূৰ্তৰ পিছতেই একেদৰে অগপ নেতা লাচিত বৰদলৈয়ে ইতিমধ্যে তেওঁৰ স্থিতি ঘোষণা কৰিছে, অগপৰ প্ৰতি তেওঁৰ অসন্তুষ্টি ঘোষণা কৰিছে। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগপৰ বহুকেইজন নেতাই ইতিমধ্যে এই সিদ্ধান্তত, পুনৰ মিত্ৰতাৰ সিদ্ধান্তক বিৰুদ্ধাচৰণ কৰি তেওঁলোকে পদত্যাগ কৰাৰ যোজা চলাইছে বা দলীয় নেতৃত্বৰ সিদ্ধান্তক তেওঁলোকে মুকলিকৈ সমালোচনা কৰিছে। একেদৰে বিজেপিৰ ভিতৰতো তেনেদৰে কিছু কথা বাৰ্তা চলিছে, সমালোচনাৰ সন্মুখীন হৈছে। কাৰণ অগপত হয় ৰশ্মিতা, হয় মানস আৰু দেখিবলৈ পোৱা গৈছে দিবস ফুকনৰ দৰে নেতাইও ইতিমধ্যে অসম গণ পৰিষদ ত্যাগ কৰি তেওঁ আন্দোলনলৈ ধাৱমান হৈছে। গতিকে দেখিবলৈ পোৱা গৈছে ভিতৰ চোৱাটো কিছু তেওঁলোকৰ মাজত মত পাৰ্থক্য আছে, য'ত আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সম্বোধন কৰিব এখন সংবাদমেল। গতিকে আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ কথাটো আছেই যে তেওঁলোকেও কেতিয়াও বিচৰা নাছিল অগপ বিজেপিৰ মিত্ৰতা। গতিকে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব নিশ্চয়কৈ। মানস, হয় নিশ্চয়কৈ। আমি ইয়াৰ আগৰ প্ৰতিবেদনতে আমি কৈছোঁ যে আচলতে যদিও মিত্ৰতাটো আমি আগৰ নিৰ্বাচনসমূহতো দেখিছোঁ, অগপ বিজেপিৰ মিত্ৰতাটো যদিও ওপৰত নেতৃত্বৰ মাজত হৈ যায়, কিন্তু দেখা যায় যে তৃণমূল বহু কৰ্মীয়ে এই মিত্ৰতাটোক গ্ৰহণ নকৰে। আৰু তাৰ ফলত তেওঁলোকে যিটো মিত্ৰ দল হিচাপে যিটো সহযোগিতা তেওঁলোকে দেখুৱাব লাগে পৰস্পৰক, সেই সহযোগিতাটো বহু ক্ষেত্ৰত দেখুওৱাটো পৰিলক্ষিত নহয়। আৰু ইয়াৰ বিপৰীতে কিন্তু অতি শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগটোক লৈ দেখা গৈছে যে অগপ বিজেপিৰ কিন্তু সংঘাতটো যথেষ্ট বৃদ্ধি পাইছে, অগপ আৰু বিজেপিৰ সংঘাতটো। আৰু এই ক্ষেত্ৰত অগপৰ যিসমূহ বহুসংখ্যক তৃণমূল কৰ্মীয়ে কিন্তু কোনো কাৰণতেই তেওঁলোকে কিন্তু বিচৰা নাই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা হোৱাটো। গতিকে এনে ক্ষেত্ৰত তৃণমূল সেইসকল কৰ্মীয়ে তেওঁলোকৰ যিটো ক্ষোভ, সেই ক্ষোভক প্ৰশমিত কৰি পুনৰ বিজেপিৰ প্ৰতি তেওঁলোকে সহযোগিতা আগবঢ়াবলৈ সক্ষম হ'ব বা বঢ়াব নে নবঢ়ায় তাত সন্দেহ আছে। একেদৰে বিজেপিৰো বহু তৃণমূল কৰ্মীয়ে অগপৰ সৈতে মিত্ৰতা বিচৰা নাই। গতিকে সেইসকলেও যে আচলতে সঁচা অৰ্থত সহযোগিতা আগবঢ়াব সেইটো কিন্তু ক'ব নোৱাৰি। গতিকে এই ক্ষেত্ৰত এজিপি বিজেপিৰ মিত্ৰতাটোৱে কেনেকৈ আচলতে প্ৰভাৱিত কৰিব সেই কথাটো এতিয়াই ক'ব পৰা নাযায়। যদিও তেওঁলোকে কৈছে যে কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত তেওঁলোকে অগপ আৰু বিজেপিৰ মিত্ৰতাটো তেওঁলোকে কৰিছে, বা কংগ্ৰেছক প্ৰতিহত কৰাৰ স্বাৰ্থত অগপ আৰু বিজেপিৰ মিত্ৰতাটো অৱশ্যাম্বয়ী হৈ পৰিছে, কিন্তু এই মিত্ৰতাই প্ৰকৃতাৰ্থত কিমান দূৰ কংগ্ৰেছক প্ৰতিহত কৰিবলৈ সক্ষম হ'ব বা কিমান দূৰ আচলতে মিত্ৰতাৰ পৰা দল দুটা লাভান্বিত হ'ব সেই কথা কিন্তু এতিয়াই এই মুহূৰ্ততে কিন্তু ক'ব পৰা হৈ উঠা নাই। মানস, আৰু বিগত পঞ্চায়ত নিৰ্বাচনলৈ যদি চাওঁ, পঞ্চায়ত নিৰ্বাচনত কিন্তু শোচনীয়ভাৱে পৰাজয় লাভ কৰিছিল অসম গণ পৰিষদে। আৰু যিটো আপুনি কৈছে যে কংগ্ৰেছক পৰিহত কৰিবলৈ ৰাম মাধৱে ঘোষণা কৰিছে যে কংগ্ৰেছক পৰাস্ত কৰাৰ মূল লক্ষ্য বৰ্তমান অসম গণ পৰিষদৰ বিজেপিৰ। গতিকে দেখিবলৈ পোৱা গৈছে য'ত নেকি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰিছিল, গতিকে তেওঁলোকে মিত্ৰতা নকৰাকৈও হয়তো আগবাঢ়িব পাৰিলেহেঁতেন। যেতিয়া দেখিবলৈ পোৱা গৈছে যে অমিত শ্বাহে ইতিমধ্যে ঘোষণা কৰিছে বা মোদীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে পুনৰ যদি কেন্দ্ৰত আহে বিজেপি চৰকাৰ, তেনেহ'লে নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে গৃহীত কৰিবই। গতিকে মিত্ৰতা কৰা প্ৰসংগটো কিমান দূৰ গ্ৰহণযোগ্য এই ক্ষেত্ৰত কি কয়?
নিশ্চয়কৈ সেই প্ৰশ্নটোৰ উত্তৰ এতিয়া অগপৰ নেতৃত্বই দিব লাগিব কাৰণ বিজেপিৰ কথাটো বেলেগ বিজেপিৰ আৰম্ভণিৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত আছে তেওঁলোকে সমৰ্থন কৰে আৰু বিজেপিৰ বদ্ধপৰিকৰ যে তেওঁলোকে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়কখন তেওঁলোকে গৃহীত কৰিব কিন্তু বিপৰীত স্থিতি আছিলে অগপই আৰু এটা জাতীয় দল হিচাপে অসম আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা এটা আঞ্চলিক ৰাজনীতিৰ দল হিচাপে অসম গণ পৰিষদে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিব নোৱাৰে আৰু সেই অনুসৰি অসম গণ পৰিষদৰ নেতৃত্বই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন আনকি ৰাজপথতো নামিছিল তেওঁলোকে প্ৰতিবাদী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু শেষ মুহূৰ্তত গৈ তেওঁলোকে অগপৰ যি তিনিজনকৈ মন্ত্ৰী আছিল অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী তিনিজন মন্ত্ৰীয়ে আচলতে বিধেয়কখনৰ বিৰোধিতা কৰি তেওঁলোকে মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিছিল যদিও তেওঁলোকে পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীক দিছিল মুখ্যমন্ত্ৰীয়ে সেই পদত্যাগ পত্ৰ যদিও ৰাজভৱনলৈ ৰাজ্যপালৰ ওচৰলৈ পঠোৱা নাছিল তথাপিও কিন্তু তেওঁলোকে বিধেয়কৰ বিৰোধিতা কৰি তেওঁলোকে পদত্যাগ পত্ৰ দিছিল গতিকে তেনে এটা পৰ্যায় পোৱাৰ পিছত আজিৰ তাৰিখত কিন্তু বিজেপিৰ যিটো স্থিতি সেই স্থিতিটো কিন্তু সলনি হোৱা নাই যিটো কাৰণে অগপৰ তিনিজনকৈ মন্ত্ৰী পদত্যাগ কৰিছিল সেই কাৰণটো কিন্তু আজিৰ তাৰিখতো কাৰণ হৈ আছে গতিকে এনে ক্ষেত্ৰত বিজেপিৰ স্থিতিটো একেই আছে বিজেপিৰ স্থিতিটো একেই থকাৰ পিছত আজিৰ তাৰিখত অগপই পুনৰ এনেদৰে আকৌ মিত্ৰতলৈ অহাটোৱে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কক যে তেওঁলোকে প্ৰকাৰান্তৰে সমৰ্থন আগবঢ়াইছে সেই কথাটোৱে প্ৰমাণ কৰিলে ইয়াৰ পৰা কাৰণ মই পুনৰ কৈছোঁ যে সিদিনাও লখিমপুৰত এখন ৰাজহুৱা সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে উদাত্ত কণ্ঠেৰে ঘোষণা কৰিছে যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও পশ্চিমবংগৰ এখন সভাত ৰাজহুৱাভাৱে কৰিছে যে বিজেপিৰ এইটো এজেণ্ডা বিজেপিয়ে যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই গতিকে এনে ক্ষেত্ৰত আৰু মই অসমৰ কথাই নকওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক বা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক অসমৰ ক্ষেত্ৰতো তেওঁলোকে বাৰে বাৰে কৈ আছে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন তেওঁলোকৰ নিৰ্বাচন পূৰ্বক প্ৰতিশ্ৰুতি আৰু ইয়াক তেওঁলোকে কোনো কাৰণত ইয়াক তেওঁলোকে উলাই কৰিব নোৱাৰে গতিকে যিকোনো প্ৰকাৰে তেওঁলোকে বিধেয়কখন গৃহীত কৰাব গতিকে এনে ক্ষেত্ৰত বিজেপিৰ এই স্থিতিত বাহাল থকাৰ পিছত অসম গণ পৰিষদে আজি পুনৰ মিত্ৰতালৈ অহাটোৱে আচলতে মই পুনৰবাৰ কৈছোঁ যে প্ৰকাৰান্তৰে যে তেওঁলোকে অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰিলে সেই কথাটোকে প্ৰমাণ কৰিছে গতিকে ৰাইজৰ মাজত তেওঁলোকে কি উত্তৰ দিব ৰাইজক তৃণমূল পৰ্যায়ৰ বিশেষ কৰ্মী যিসকলক লৈ তেওঁলোকে প্ৰতিটো নিৰ্বাচনী বৈতৰণি পাৰ কৰিছে সেই তৃণমূল কৰ্মীসকলৰ ওচৰত নিশ্চয়কৈ জবাবদিহি হ'ব অগপ নেতৃত্ব নিশ্চয়কৈ তৃণমূল কৰ্মীৰ ওচৰত নিশ্চয়কৈ অগপৰ নেতৃত্ব জবাবদিহি হ'ব আৰু তেওঁলোকে তৃণমূল কৰ্মীক কেনেকৈ পতিয়ন নিয়ায় আচলতে সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ আমি জানো যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি বিশেষকৈ জাতীয়তাবাদী ভাৱাপন্ন যিসকল লোক বা জাতীয়তাবাদী ভাৱাপন্ন যিসকল দল সংগঠন সেই সকলোৱেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিলে আৰু বিৰোধিতা কৰি তেওঁলোকে ইয়াৰ বিৰুদ্ধে এটা সবল প্ৰতিবাদ গঢ়ি তুলিছিল গতিকে আৰু এই ক্ষেত্ৰত অসম গণ পৰিষদ 1 নম্বৰতে আছিল বুলি ক'ব পাৰি গতিকে এনে ক্ষেত্ৰত অগপৰ এই তৃণমূল কৰ্মীসকলক অগপৰ নেতৃত্বই এতিয়া কেনেদৰে পতিয়ন নিয়াব সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু সমান্তৰালভাৱে অগপৰ দলটোৰ মাজতো মতানৈক্য ইতিমধ্যে আৰম্ভ হৈছে কাৰণ ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ইতিমধ্যে সংবাদমেল সংবোধন কৰি তেওঁ ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে আৰু আনকি আমি এই পৰ্যন্ত অগপৰ যিটো মিত্ৰতা পুনৰ মিত্ৰতা যিটো হ'ল ইয়াতো কিন্তু প্ৰফুল্ল কুমাৰ মহন্ত যেন সুখী নহয় সেই কথাটো তেওঁৰ কথা বাৰ্তাৰ পৰা ইতিমধ্যে উমান পোৱা গৈছে গতিকে স্বাভাৱিকতে দলটোৰ মাজতো যে মতানৈক্য ঘটিছে সেইটো স্পষ্ট আৰু এই ক্ষেত্ৰত প্ৰফুল্ল কুমাৰ মহন্ত একেবাৰেই যে অকলশৰীয়া এটা স্থিতি লৈছে তেনেকৈ ক'ব নোৱাৰি তেওঁৰ লগতো কেইবাজনো বিধায়ক আৰু দলৰ বহুসংখ্যক নেতা কৰ্মীও তেওঁৰ লগত আছে গতিকে এই ক্ষেত্ৰত এই বিধেয়কখনক লৈ পুনৰ যে নাগৰিকত্ব বিধেয়কখন আৰু এই পুনৰ মিত্ৰতাটোৱে আচলতে অগপৰ দলটোৰ ভিতৰতো আভ্যন্তৰীণভাৱে আচলতে খেলিমেলিৰ সৃষ্টি কৰিব সেইটো খাটাং গতিকে কিন্তু ইয়াৰ পৰা এই মিত্ৰতাটোৱে বিজেপিক বৰ বিশেষ ক্ষতি কৰিব বুলি মই নাভাবোঁ হয় কাৰণ এইকাৰণে বিজেপিয়ে যিকেইটা সমষ্টি অগপক এৰি দিব কলিয়াবৰ বৰপেটা আৰু ধুবুৰী যদি দিয়ে এইকেইটা সমষ্টিত বিজেপিৰ সম্ভাৱনা নাই গতিকে নিজে জিকিব নোৱাৰা সমষ্টিকেইটা বিজেপিয়ে অগপক এৰি দিব গতিকে এনে ক্ষেত্ৰত বিজেপিৰ কিবা ক্ষতি হ'ব বুলি মই নাভাবোঁ কিন্তু অগপৰ দলটোৱে যে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেইটো কিন্তু নিশ্চিত অতি গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি উল্লেখ কৰিছে মানস কিছু সময় লাইনত থাকক আমি পুনৰ যাওঁ আপোনাৰ কাষলৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে অসম গণ পৰিষদৰ তিনি নেতৃত্বৰ সৈতে ইতিমধ্যে বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপ বিজেপিৰ মিত্ৰতা প্ৰসংগ ইতিমধ্যে চূড়ান্ত হৈছে সকলো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত পুনৰ মিত্ৰতা পাশত আবদ্ধ হৈছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছক পৰাস্ত কৰিবলৈকে মিত্ৰতা বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰেডিশ্যন ব্যুৰোৱে বৈঠকৰ পিছতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অগপ বিজেপিৰ মিত্ৰতা আনুষ্ঠানিক ঘোষণা কৰে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে
কংগ্ৰেছক পৰাস্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৰাম মাধৱে লগতে অগপ সভাপতি অতুল বৰাই কথা উল্লেখ কৰিছে মিত্ৰতাৰ কথা নিশ্চিত কৰিলেও কোনটো দলে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া নিশ্চিতকৈ কোৱা নাই যদিও ইতিমধ্যেই মানস আমাৰ জ্যেষ্ঠ সাংবাদিক তেওঁ ইতিমধ্যে জনাইছে যে কলিয়াবৰ আৰু ধুবুৰী আৰু বৰপেটা তিনিখন আসনৰ সৈতে হয়তো বুজাবুজি হ'ব পাৰে আৰু ঘোষণা কৰা হ'ব আসন বুজাবুজি সম্পৰ্ক সন্দৰ্ভত আৰু কিছু সময়ৰ পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব সংবাদ মাধ্যমৰ আগত আৰু ইতিমধ্যে জনাইছো হোটেল ৰেডিশ্যন ব্লুৰ বৈঠকৰ পিছতেই আনুষ্ঠানিক ঘোষণা কৰিছিল ৰাম মাধৱে যে অগপ বিজেপিৰ চূড়ান্ত হৈছে মিত্ৰতা আৰু মিত্ৰতাৰ কথা ঘোষণা কৰি অগপৰ পদত্যাগী তিনি মন্ত্ৰীক পুনৰ মন্ত্ৰিত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰাম মাধৱে আৰু আমি আগবঢ়াইছো ৰেডিশ্যন ব্লুৰ বৈঠকৰ পিছতে ৰাম মাধৱে সংবাদ মাধ্যমৰ আগত কি বক্তব্য আগবঢ়াইছিল আৰু সমান্তৰালভাৱে অতুল বৰা ভাষ্য আমি আগবঢ়াম The people of Assam, through all of you, we three parties have decided to work together with the same purpose of defeating Congress party in the coming parliamentary elections also. The BJP, together with the Assam Gana Parishad and Bodo People's Front, will contest the next parliament elections, which are due 1 month from now. We will together ensure that Congress party is defeated in all the 14 seats of the state and we together win all these seats. আলোচনাটো ফ্ৰুটফুল হৈছে আৰু বাকি যিখিনি ক'বলগীয়া আমি পিছত কম আৰু তেখেতে অনুৰোধ জনাইছে আৰু কংগ্ৰেছক হৰুৱাৰ স্বাৰ্থত একেলগে যোৱাৰ কথা উল্লেখ কৰিছে সোনকালে তেখেতে আমাক দায়িত্ব লোৱাৰ বাবে অনুৰোধ জনাইছে সেইখিনি কথা আমি পিছত অক্টোবৰৰ ভাষ্য আসন বুজাবুজি সন্দৰ্ভত তেওঁ কালি কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাছিল কিন্তু ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে কলিয়াবৰ বৰপেটা আৰু ধুবুৰী তিনিখন আসনৰ সৈতে হয়তো অগপৰ আৰু বিজেপিৰ মাজত আসন বুজাবুজি হ'ব পাৰে যিহেতু বিজেপিৰ কোনো ধৰণৰ শক্তিশালী প্ৰাৰ্থী নাই এই তিনিখন লোকসভা সমষ্টিত গতিকে সেই তিনিখন আসন অসম গণ পৰিষদক হয়তো এৰি দিয়াৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে এইবাৰৰ নিৰ্বাচন তিনিখনৰ যিটো এলায়েন্স কিমান প্ৰভাৱ পৰিব ৰাজ্যখনত ৰাজ্যখনৰ এলায়েন্সে বহুখিনি প্ৰভাৱ পেলাব আজি মানে কংগ্ৰেছ বা ইউডিএফে মানে ইউডিএফটো মানে নাই বুলি ক'ব লাগিব এতিয়া মানে কংগ্ৰেছৰ যিখিনি ফিল্ড মানে তেওঁলোকে এই নাগৰিকত্ব বিল লৈ পেলাই আমাৰ অসমৰ জনসাধাৰণৰ তেওঁলোকে প্ৰভাৱ পেলাব বিচাৰিছিল এইটো সম্ভৱ নহ'বগৈ কাৰণ আজি দিনটোত মানে কংগ্ৰেছৰ যিটো প্ৰভাৱ সেই প্ৰভাৱ মানে তৃণমূল পৰ্যায়ত নাই বুলি ক'ব পাৰি বিপিএফ আমিতো আমি প্ৰমিলা মানে বাইদেউক যিটো আমি কেণ্ডিডেট দিছোঁ সেইটো আমি অনায়াসে মানে জয়ী হৈ যাম আন সমষ্টিকেইটাত আমি সমৰ্থন জনাম আমি আমাৰ যিটো ভোটাৰ আছে সেই ভোটাৰ আহিছে মানে আমাৰ মিত্ৰজোঁটৰ যিসকল মানে কেণ্ডিডেট হ'ব তেওঁলোকক আমি সমৰ্থন জনাম মঙলদৈ এতিয়ালৈকে আমি চিন্তা চৰ্চাটো মানে এই কৰিছোঁ মঙলদৈত আমি কেণ্ডিডেট মানে ডাইৰেক্টলি দিম বুলি ভাবিছোঁ গতিকে মঙলদৈত আমাৰ যিটো প্ৰভাৱটো যথেষ্ট আছে আমি এইবুলি মঙলদৈত আমাৰ মিত্ৰজোঁটৰ যিটো কেণ্ডিডেট হ'ব তাকে সমৰ্থন দিম হীৰা চৰণীয়াৰ কোনো মানে ইয়াত এটা হল নাই আগতে তেওঁ মানে ঢৌত গৈছিলে অনাবৰত ঢৌৰ যিটো মানে গোষ্ঠী সংঘৰ্ষ আছিল তাৰ মানে ঢৌত উঠি গৈছিলে তেওঁ গোটেই 5টা বছৰে একোই মানে পাৰ্লিয়ামেণ্টত মাত নামাতিলে এতিয়া লাষ্ট পৰ্যায়ত তেওঁ মানে এই কথাটো ক'লেতো মানে ৰাইজে মানে নুবুজা নহয় ৰাইজ মানে আগৰ দিনৰ ৰাইজ বেলেগ আছিল বৰ্তমান ৰাইজ মানে ইণ্টেলেক্ট হৈছে বুজি পৰা হৈছে তেওঁলোকে বুজিব পৰা ক্ষমতাটো আছে গতিকে মানে সেই আৱেগ সেই ঢৌটো এতিয়া নাই গতিকে হীৰাচনে যিটো ভাবিছে এইটো মানে একেবাৰে তেওঁ মানে ভ্ৰান্ত মানে ধাৰণা লৈ আছে গতিকে তেওঁ জিকিব নোৱাৰে এইবাৰ থেংক ইউ আছিল কোকৰাঝাৰৰ পৰা ইতিমধ্যে প্ৰতিক্ৰিয়া আৰু বিভিন্নজনে এনেদৰে আসন বুজাবুজি সন্দৰ্ভত বা অসম গণ পৰিষদৰ বিজেপি মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি পুনৰ গৈছো মানসজ্যোতি বৰুৱা কাষলৈ তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী বাসভৱনত উপস্থিত আছে আৰু তেওঁ ইতিমধ্যে জনাই আছে যে বৈঠক আৰম্ভ হৈছে আৰু কিছু সময়ৰ পিছতে এই সন্দৰ্ভত শেহতীয়া খবৰ জনাব তেওঁলোকে সংবাদ মাধ্যমক সম্বোধন কৰিব মানস পুনৰ আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে আপুনি জনাইছে যে তিনিগৰাকীকৈ পদত্যাগী মন্ত্ৰী তাত উপস্থিত আছে কেইবাগৰাকীও বিধায়ক উপস্থিত আছে কিন্তু মন্ত্ৰী কোন কোন উপস্থিত আছে সেই সন্দৰ্ভত কিবা জনাব নেকি ৰঞ্জিত দাস গৈ উপস্থিত হৈছে গৈ তাত হয় ইতিমধ্যে আমি কৈছোঁৱেই যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অগপৰ তিনিজনকৈ মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী আহি উপস্থিত হোৱাৰ কেইটামান মুহূৰ্তৰ পিছতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত উপস্থিত হৈছেহি আৰু তাৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আহি ইয়াত উপস্থিত হৈছেহি আৰু তাৰ পিছতে অগপৰ আৰু 3-4জন বিধায়ক প্ৰবীন্দ ডেকাকে ধৰি 3-4জন বিধায়ক আহি ইয়াত উপস্থিত হৈছেহি আৰু অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ সৈতে একেলগে আহিছিল সত্যব্ৰত কলিতা ৰেণুপ্ৰমা ৰাজখোৱা আৰু তাৰ পিছত প্ৰবীন্দ
ডেকা আহি ইয়াত উপস্থিত হৈছেহি আৰু বিজেপিৰো দুই এজন বিধায়ক আৰু মন্ত্ৰী তপন গগৈ ডাঙৰীয়া ইয়াত উপস্থিত আছে আমি জানিব পাৰিছোঁ তপন গগৈ ডাঙৰীয়া ইয়াত উপস্থিত হৈছেহি গতিকে সেইসকলৰ সমান্তৰালভাৱে আলোচনাটো চলি আছে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু আমি পুনৰ কৈছোঁ যে আজি যদিও তেওঁলোকে অগপৰ 3 মন্ত্ৰীয়ে তেওঁলোকৰ পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীৰ হাতত তেওঁলোকে দি থোৱা তেওঁলোকৰ পদত্যাগ পত্ৰ তেওঁলোকে ঘূৰাই নিব তাৰ সমান্তৰালভাৱে কিন্তু তেওঁলোকে কি ধৰণৰ আসন বুজাবুজি হ'ব বিজেপিৰ সৈতে সেই সন্দৰ্ভতো আলোচনা কৰিব আৰু সেই আলোচনাই এই মুহূৰ্তত চলি থকা বুলি আমি জানিব পাৰিছোঁ আৰু আমি খবৰ পাইছোঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সভাৰ পিছত বাহিৰলৈ আহি তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিব গতিকে আমি চেষ্টা কৰিম অগপৰ সভাপতি অতুল বৰাৰ তেওঁৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া সমগ্ৰ বিষয়টো সন্দৰ্ভত কাৰণ আনুষ্ঠানিকভাৱে তেওঁ এতিয়ালৈকে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই গতিকে যদিও তেওঁ কালি অতি চমুকৈ দুআষাৰ কথা কৈছিল কিন্তু তেওঁ আসন বুজাবুজি সন্দৰ্ভত কোনো ধৰণৰ কথা বা মন্ত্ৰিত্ব ঘূৰাই লোৱাৰ সন্দৰ্ভত কোনো কথা বিশদভাৱে তেওঁ কোৱা নাই গতিকে আমি তেওঁৰ পৰাও সেই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে ব্ৰেকিং নিউজ আহি পৰিছে আপুনি কিছু সময় ৰাখক আমি এই মুহূৰ্তত জনাইছো এক বিগ ব্ৰেকিং নিউজ অগপ ত্যাগ কৰিছে লাচিত বৰদলৈ বিজেপিৰ মিত্ৰতাৰ পিছতে অগপ ত্যাগ অগপৰ সুবিধাবাদী নেতাসকলক ধন্যবাদ লাচিত বৰদলৈ অগপৰ ভুৱা আঞ্চলিকতাবাদী চৰিত্ৰ প্ৰকাশ পালে বুলি মন্তব্য কৰি অগপৰ নেতৃত্বৰ 855 শ্বহীদৰ কথা কোৱা বন্ধ কৰক বুলি মন্তব্য কৰে লাচিত বৰদলৈ আজিৰ পৰা অগপক অন্তৰ পৰা বিসৰ্জন দিলো আঞ্চলিকতাবাদত বিশ্বাসীসকল এতিয়া একত্ৰিত হোৱাৰ সময় বুলি ফেচবুক যোগে পোষ্ট দিছে লাচিত বৰদলৈ কিছু সময় পিছতে অগপৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দিব লাচিত বৰদলৈ পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ প্ৰসংগ ইতিমধ্যে অসম গণ পৰিষদৰ ভিতৰ চৰাটো বিসম্বাদে দেখা দিছে য'ত ত্যাগ কৰিছে বৰ্তমান ইজনৰ পিছত সিজনকৈ বিসম্বাদী নেতা আৰু ইতিমধ্যে অগপ ত্যাগ কৰিছে লাচিত বৰদলৈ বিজেপিৰ মিত্ৰতাৰ পিছতে অগপ ত্যাগ কৰিছে তেওঁ আৰু অগপৰ সুবিধাবাদী নেতা বুলি উল্লেখ কৰিছে 3 মন্ত্ৰীক তেওঁলোকক ধন্যবাদ জনাইছে লাচিত বৰদলৈ আৰু অগপৰ ভুৱা আঞ্চলিকতাবাদী চৰিত্ৰ প্ৰকাশ পালে বুলি মন্তব্য কৰি অগপৰ নেতৃত্বৰ 855 শ্বহীদৰ কথা কোৱা বন্ধ কৰক বুলি মন্তব্য লাচিত বৰদলৈ আজিৰ পৰা অগপক অন্তৰ পৰা বিসৰ্জন দিলো আঞ্চলিকতাবাদত বিশ্বাসীসকল এতিয়া একত্ৰিত হোৱাৰ সময় বুলি ফেচবুকত পোষ্ট লাচিত বৰদলৈ কিছু সময়ৰ পিছতে অগপৰ মুখ্য কাৰ্যালয়ত পদত্যাগ পত্ৰ দিব লাচিত বৰদলৈ ফেচবুক পোষ্ট আমি দেখুৱাইছো লাচিত বৰদলৈ য'ত অসম গণ পৰিষদ তেওঁৰ অন্তৰৰ পৰা বিসৰ্জন দিয়া বুলি উল্লেখ কৰিছে আৰু অসম গণ পৰিষদ বিজেপিৰ যি মিত্ৰতা সেই মিত্ৰতাৰ পিছতেই কিছু এতিয়া বৰ্তমান মতানৈক্য দেখা দিছে অসম গণ পৰিষদৰ ভিতৰ চৰাত আৰু অগপ ইতিমধ্যে ত্যাগ কৰিছে লাচিত বৰদলৈয়ে আৰু বিজেপিৰ মিত্ৰতাৰ পিছতে অসম গণ পৰিষদ ত্যাগ কৰিছে সুবিধাবাদী নেতা বুলি উল্লেখ কৰিছে তেওঁ 3 মন্ত্ৰী ফণীভূষণ চৌধুৰী কেশৱ মহন্ত আৰু দেখিবলৈ পোৱা গৈছে যোনসকল বৰ্তমান তাত গৈ উপস্থিত হৈছে অগপৰ বিধায়ক তেওঁলোকক এনেদৰে সুবিধাবাদী নেতা আখ্যা দি তেওঁলোকক ধন্যবাদ দিছে লাচিত বৰদলৈয়ে আৰু ভুৱা আঞ্চলিকতাবাদী চৰিত্ৰ প্ৰকাশ পোৱা বুলি তেওঁ উল্লেখ কৰি ফেচবুক যোগে পোষ্টত তেওঁ উল্লেখ কৰিছে 855 গৰাকী কথা কোৱা বন্ধ কৰক অসম গণ পৰিষদে কৃষক নেতা অখিল গগৈৰ সংবাদমেল অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈ ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে পুনপটীয়াকৈ কৈছো পৰিষদক সমৰ্থন কৰিম বুলি আনুষ্ঠানিকভাৱে আমি অসম গণ পৰিষদৰ সভাপতিক জানিবলৈ দিছো এটো আমাৰ কোনো লোকধাক নাই যে 2019 ৰ নিৰ্বাচনত আমি কৈছিলো যে আমি অসম গণ পৰিষদক সমৰ্থন কৰিম আমি কৃষক মুক্তিয়ে কৈছিলো আৰু কৃষক মুক্তিৰ লগত থকা কেইবাটাও সংগঠনে আমি আনুষ্ঠানিকভাৱে সভাপতি অতুল বৰাক ফোন কৰি আগতীয়াকৈ জনাই দিছিলোঁ আমি কৈছিলোঁ যে আপোনালোকে বিজেপি দলৰ লগত কোনো পধ্যে নাযাব এই দল সাম্প্ৰদায়িক এই দল ফেচিবাদী এই দল অসম বিৰোধী আৰু এই দলে ভাৰতৰ সংবিধানক নাকচ কৰিব খোজে অসম গণ পৰিষদে আমাৰ এই কথাত সন্মতি প্ৰকাশ কৰিছে অসম গণ পৰিষদে আমি একদম স্পষ্টকৈ তেওঁলোকক জনাই দিছিলোঁ যে আমি আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকে বিজেপিৰ লগত নগৈ স্বতন্ত্ৰভাৱে আপোনালোকে এই নিৰ্বাচনত অংশগ্ৰহণ কৰক আৰু অসমৰ ৰাইজে আৰু অসমৰ কৃষক মুক্তিকে ধৰি জাতীয় সংগঠনবিলাকে আপোনালোকক সমৰ্থন কৰিব আপোনালোকে সুধি চাব পাৰে আৰু এই কথা কৈছিলোঁ কাৰণে বোধ হয় কালি তেওঁলোকে বিজেপি দলৰ লগত যোগ দিয়াৰ আগতে কালি অসম গণ পৰিষদৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি দুইজনে আমাৰ ঘৰলৈ আহি আমাৰ পৰা আচলতে বিদায় লৈ গৈছিল কালি সন্ধিয়া 6 মান বজাত এইটো কথা কৈ দিয়া ভাল নহলে পিছত মানুহে ভাবিব যে কথাটো আমি ৰাজহুৱা কোৱা নাই আমি খোলাখুলিকৈ কৈ দিছোঁ
যে কালি সন্ধিয়া 6 মান বজাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া আমাৰ ঘৰলৈ আহিছিল আৰু আহি কৈছিল যে তেওঁলোকে বিজেপিৰ লগত যাবলৈ বাধ্য নহলে তেওঁলোকে নিৰ্বাচনত জিকিব নোৱাৰে আমি কৈছিলো যে নিৰ্বাচনত জিকাটোৱে এটা ৰাজনৈতিক দলৰ একমাত্ৰ লক্ষ্য আৰু আদৰ্শ নেকি তেওঁলোকে কৈছিলে যে নিৰ্বাচনত জিকিব নোৱাৰিলে ৰাজনৈতিক দলটো মৰি যাব আৰু এক প্ৰকাৰ তেওঁলোকে আমাৰ পৰা বিদায় লৈ গৈছিলে আৰু আমি স্পষ্ট ভাষাৰে জনাই দিছিলো যে আমি অসম গণ পৰিষদক বিজেপিৰ লগত কোনো পধ্যে সমৰ্থন কৰিব নোৱাৰো বৰং অসম গণ পৰিষদক যে বিৰোধিতা কৰিম বিজেপি আৰু অগপৰ এই যেটো মিত্ৰতা তাক যে আমি সম্পূৰ্ণ বিৰোধিতা কৰিম সেই কথাটো আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়াক আমি স্পষ্টভাৱে জনাই দিছিলোঁ আমি নিশ্চিত হৈছিলোঁ যে তেওঁলোকৰ আদৰ্শৰ প্ৰতি কোনো দৃঢ়তা নাই আমি নিশ্চিত হৈছিলোঁ যে তেওঁলোক আঞ্চলিকতাবাদৰ প্ৰতি কোনো পধ্যে আস্থাশীল নহয়